যদি আপুনিও যদি কন্টেন্ট ক্ৰিয়েচন ষ্টাৰ্ট কৰিছে বা আপুনিও আগৰ পৰা এজন কন্টেন্ট ক্ৰিয়েটৰ হয়, আপুনি ফেচবুক, ইউটিউব নাইবা আপোনালোকৰ ইনষ্টাগ্ৰামৰ কাৰণে ভিডিঅ' বনাই আহিছে, কিন্তু আপোনালোকৰ ভিডিঅ' কোৱালিটি বা আপোনালোকৰ ভইচ কোৱালিটি তেনে ভাল নহয়, তেনেহ'লে এই ভিডিঅ'টো আপোনাৰ বাবে বহুত দৰকাৰী হ'বলৈ গৈ আছে। চাওক বন্ধুসকল, বৰ্তমান সময়ত আপোনালোকে ভিডিঅ' বনালে বা আপোনালোকে কন্টেন্ট ক্ৰিয়েচন কৰিলে নহ'ব। আপোনালোকৰ ভিডিঅ' কোৱালিটি ভাল হ'ব লাগিব, লগতে আপোনালোকে যি কথা বা যি বস্তুৰ বিষয়ে আপোনালোক ক'ব আছে ভিডিঅ'ত আপোনালোকে কথা কৈ থাকে, সেইবিলাক কথা যাতে স্পষ্টভাৱে অডিয়েন্সে মানে দৰ্শকে যদি শুনা পায়, সেইবিলাক কথা আপোনালোকে ধ্যান দিব লাগিব। এনে নহয় যে আপুনি ভিডিঅ' বনাই আছে, আপুনি কি কৈছে সেইবিলাক কথা নুশুনি পিছফালে কোনোবাই যদি চিঞৰি আছে সেইবিলাক কথা স্পষ্টভাৱে শুনা যায়, তেনেহ'লে আপোনালোকে সেই ভিডিঅ'টো বেছি দৰ্শকে নাচাব। আৰু লগতে যদি আপোনালোকৰ ভিডিঅ' যদি আপোনালোকে কৰি থাকোঁতে আপোনালোকৰ ভিডিঅ'ৰ মোবাইলটো আপোনালোকৰ লৰি আছে, কপি আছে, আপোনালোকৰ ভিডিঅ'বিলাক ষ্টেবল নহয়, তেনেহ'লেও আপোনালোকৰ ভিডিঅ'বিলাকত বেছি ভিউজ নাহে আৰু দেখাটো আনপ্ৰফেচনেল ভাল নালাগে। সেয়েহে বন্ধুসকল, মই আজি এই ভিডিঅ'টোত আপোনালোকৰ লগত কেইটামান এনেকুৱা ধৰণৰ প্ৰডাক্টৰ বিষয়ে শ্বেয়াৰ কৰিম, যিকেইটা প্ৰডাক্ট আপোনালোকে ইউজ কৰি আপোনালোকৰ নৰ্মেলি যিবিলাক ভিডিঅ' বনোৱা, আপোনালোকৰ ভইচ যিবিলাক কোৱালিটি ল' থাকে, আপোনালোকৰ ভইচ কোৱালিটি হাই কৰিব পাৰিব, প্ৰফেচনেল। আপোনালোকৰ বেকগ্ৰাউণ্ড নইজ বা বেকগ্ৰাউণ্ডত আপোনালোকৰ কিছুমান শব্দ থাকিলেও সেইবিলাক শব্দ স্পষ্টভাৱে শুনা নাযায়, আপুনি কোৱা কথাবিলাক যাতে দৰ্শকে স্পষ্টভাৱে শুনা যায়, তেনেকুৱা ধৰণৰ মাইকফোন আপোনালোকৰ মোবাইল ফোনত ব্যৱহাৰ কৰিব পাৰিব, অতি কম প্ৰাইজত আপোনালোকে পাই যাব। লগতে আপোনালোকৰ যদি ভিডিঅ' হাতেৰে আপোনালোকে ভিডিঅ' কৰে আৰু আপোনালোকৰ মোবাইলটো কপি থাকে, ভিডিঅ'বিলাক আপোনালোকৰ লৰি থাকে, তেনেহ'লে আপোনালোকে অতি কম বাজেটত ভাল ট্ৰাইপড বা ভাল ষ্টেণ্ডাৰ্ড আপোনালোকে ব্যৱহাৰ কৰি আপোনালোকৰ ভিডিঅ' একদম প্ৰফেচনেলভাৱে আপোনালোকে ষ্টেণ্ডাৰ্ড কৰিব পাৰিব। বলক বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ সৰু চাই ৰিকুৱেষ্ট, যদি আপোনালোকৰ মোৰ চেনেল নতুন আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থাকিব, কাৰণ এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং আৰু ইনফৰ্মেটিভ ভিডিঅ'বিলাক অসমীয়াত কেৱল মোৰ ইউটিউব চেনেলত পাব। বলক বন্ধুসকল, ভিডিঅ'টো মাজলৈ আগবাঢ়ো। প্ৰথমতে আহিছোঁ, আপুনি যদি হাতেৰে মোবাইলটো এনেকৈ ধৰি ভিডিঅ' বনায় বা আপোনালোকৰ ক'ৰবাত মোবাইলটো থৈ কেনে ভিডিঅ' বনায়, তেনেহ'লে হয়তো আপোনালোকৰ ভিডিঅ' ফুটেজবিলাক লৰি থাকে বা কপি থাকে আৰু আপোনাৰ ভিডিঅ'টো ইমান ষ্টেবল নহয়, দৰ্শকে চাবলৈ বেয়া পায় কপি থকা ভিডিঅ'। এতিয়া আপোনালোকৰ যদি বাজেট যদি কম, আপোনালোকৰ মিনিমাম 300 পৰা 400 টকা আপোনালোকৰ হাতত আছে, তেনেহ'লে আপোনালোকে এই ট্ৰাইপডৰ আনিব পাৰে। আপোনাৰ ট্ৰাইপডৰ ট্ৰাইপড হয়, আপোনালোকে চিম্পলি মোবাইল ষ্টেণ্ড হয়, আপোনালোকৰ মোবাইলটো ইয়াত এনেকৈ ইউজ কৰিব পাৰে। মই বৰ্তমান ইউজ কৰি আছোঁ ফ্লিপকাৰ্টৰ স্মাৰ্ট বায়'ৰ এডাল ট্ৰাইপড। প্ৰথমতে আপোনালোকে এই ট্ৰাইপডডাল চাওক, আপোনালোকে ইয়াত একদম চিম্পলভাৱে আৰু প্ৰফেচনেলি আপোনালোকে ভিডিঅ' শ্বুট কৰিব পাৰিব, এনেকুৱা মোবাইলটো লৈ কেনে আপোনালোকৰ কোনো ধৰণৰ প্ৰব্লেম নাহিব। যদি আপোনালোকৰ বাজেট অলপ ভাল আছে, বাজেট অলপ বেছি আছে, তেনেহ'লে আপোনালোকৰ ইয়াতকৈ অলপ ভাল মানে প্ৰিমিয়াম কোৱালিটি এডাল ট্ৰাইপড পাব। এইডাল ট্ৰাইপড হৈছে ফ্লিপকাৰ্ট স্মাৰ্ট বায়'ৰ আপোনাৰ ট্ৰাইপড। এতিয়া আপোনালোকে চাই লওক, আপোনালোকে এইটো বাহিৰতো আউটডোৰ ইনডোৰ একদম ইজিলি কেৰি কৰিব পাৰিব, লগতে ইজিলি আপোনালোকে ইউজ কৰিব পাৰিব। ইয়াতে লগতে আপোনালোকৰ যিবিলাক লাইট ৱেইট কেমেৰা থাকে DSLR, সেইবিলাকো ইউজ কৰিব পাৰিব এইটোৰ লগত। নেক্সট আহিছোঁ, আপোনালোকৰ ট্ৰাইপডটো ইউজ কৰিলে নাইবা আপোনালোকে ভাল মোবাইল ফোন এটা লৈ আপোনালোকে ভিডিঅ' কৰিলে, আপোনালোকৰ মোবাইলটো যেনেকৈ নহওক লৈছে। এতিয়া হৈছে মেইন কথা যে ভইচ কোৱালিটি চাওক বন্ধুসকল, যদি আপোনালোকৰ বাজেট একেবাৰে কম, তেনেহ'লে আপোনালোকে এনেকুৱা ধৰণৰ ৱায়াৰ মাইকফোন ল'ব পাৰে, যিটো প্ৰাইচ আপোনাৰ 150 পৰা 200 টকা আৰু ভইচ কোৱালিটি একেবাৰে আপোনাৰ বঢ়িয়া আহে, প্ৰফেচনেল আহে। যদি আপোনালোকৰ অলপমান বাজেট বেছি আছে, তেনেহ'লে আপোনালোকে এনেকুৱা ধৰণৰ প্ৰফেচনেল ৱায়াৰলেছ মাইক ল'ব পাৰে, যিবিলাকৰ প্ৰাইচ আপোনালোকৰ 2000 পৰা 3000 টকা। যদি আপোনালোকৰ বাজেট কম, তেনেহ'লে আপোনালোকৰ ৱায়াৰ যিবিলাক মাইক আছে সেইডাল ইউজ কৰক, মই লিংকটো তলত দি দিম, বা আপোনালোকে ভিউ প্ৰডাক্টত চাব পাৰে। আপোনালোকে মোৰ লিংকৰ পৰা কিনিলে একেবাৰে আপোনালোকৰ ভাল কোৱালিটিৰ প্ৰডাক্টবিলাক পাই যাব। এতিয়া আপোনালোকৰ যদি বাজেট কম, আপোনালোকৰ 500 বা আপোনালোকৰ 700ৰ ভিতৰত ৱায়াৰলেছ মাইক লয়, তেনেহ'লে আপোনালোকে সেইকেইটা পইচা আপোনালোকৰ ৱাইড মাইক ফোনত ইনভেষ্ট কৰক। আপোনালোকে কোনো ধৰণৰ যিবিলাক ৱায়াৰলেছ মাইক থাকে 500-600 টকীয়া, সেইবিলাক আপোনালোকে ল'ব নালাগে। মোৰ এক্সপিৰিয়েঞ্চত মই বহুত 500-600 টকীয়া বহুত মাইক ফোন ইউজ কৰিছোঁ, কোৱালিটি তেনেকুৱা নাযায়, আপোনালোকৰ ভইচটো কিবা আপোনালোকৰ বেকগ্ৰাউণ্ড নইজটো বেছি আহে। এনেকুৱা ধৰণৰ আপোনালোকৰ ৱায়াৰলেছ মাইক ইউজ কৰা, দামীটো ইউজ কৰক, নকৰিলে আপোনালোকৰ যিবিলাক ৱাইড মাইক আহে সেইবিলাক ইউজ কৰক। আপোনালোকৰ আজিলৈ এইখিনি আছিল। আপোনালোকৰ যদি এই প্ৰডাক্ট কেইটা আপোনালোক চেক আউট কৰিব সোধে বা আপোনালোকে কিনিব বিচাৰে, তেনেহ'লে আপোনালোকৰ মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত লিংকটো পাই যাব, নহ'লে আপোনালোকে ভিউ প্ৰডাক্টত ক্লিক কৰি আপোনালোকে চাব পাৰে। আপোনালোকৰ আজিলৈ এইখিনি আছিল।